মৰমৰ শেষ চিঠি। তুমি গুচি যোৱাৰ পিছত আজি এই ঘৰখন আগৰ দৰে নাথাকিল। দুৱাৰৰ ওচৰত বহি থকা সেই সপোনবোৰ লাহে লাহে হেৰাই গ'ল। জোনাকী নিশাবোৰে মোক সোধে, ক'ত গ'ল তোমাৰ মৰমৰ মানুহজন। মই নীৰৱে আকাশলৈ চাই থাকো, উত্তৰ দিব নোৱাৰো একোখন। তোমাহে এতিয়াও শুনো, বতাহে কেতিয়াবা কাণত আহি কয়, তুমি নাই বুলি জানিও মনটোৱে আজিও বিশ্বাস নকৰে। চকুৰ পানীৰে লিখা কাহিনী কোনেও নপঢ়ে, কোনেও নাজানে। হাঁহি থকা মুখখনৰ আঁৰত কিমান দুখ লুকাই আছে। মই ভাবিছিলো এদিন তুমি আহি কবা, মই ঘূৰি আহিলো আকৌ এবাৰ হাতখন ধৰিল। কিন্তু সময় গ'ল, বছৰ গ'ল, সপোন মোৰো বুঢ়া হ'ল। তথাপিও তোমাৰ অপেক্ষা এই হৃদয়খন একেই থাকিল। আজিও ৰেল গাড়ীৰ বাঁহী শুনিলে তোমালৈ মনটো দৌৰি যায়। ভাবো কোনোবা ডবাত বহি তুমি হয়তো মোকে মনত পেলাইছা। যদি কেতিয়াবা কথা মনত পৰে, আকাশৰ জোনটো এবাৰ চাইবা, মই তাতেই থাকিম তোমাৰ স্মৃতিৰ পোহৰ। মৰম শেষ নহয়, মানুহ নহয়, কিন্তু দুখৰ মাজত থকা